পুৰা একেবাৰে 40 কৰি লৈছোঁ, দেখা যোৱা নাই কিয় বা 40 চবতে 40 কৰি লৈছোঁ একেবাৰে ধুনীয়াকৈ। তো গাড়ীখন ওলাই আনিছোঁ, মই ক'লোঁ যে কিবা আনিব লগা আছে যদি এখন দি আনো। এখন চলোৱা হোৱা নাই, প্ৰায় 4-5 দিনমান মানে হেৰি কৰা হৈছে, বহাই থোৱা হৈছে, অলপ চলাবও লাগে গাড়ী, হেৰি মিচিং বস্তু। তো উলিয়াই অনা হৈছে, সেইকাৰণে ক'লোঁ আইচক্ৰীম লাগে বোলে খাৰুপিটিয়াৰ পৰা। তো খাৰুপিটিয়াৰ পৰা আইচক্ৰীমখিনি লৈ এখন দিয়ে। সৰুখনো ঠিকে আছে, সৰুখন সচৰাচৰ চলোৱা হয়ে, এখন বহুত দিন ধৰি ওলোৱা নাই। তো মই ওলাই আনিছিলোঁ, আবাই ক'লে ঠিকে আছে, তেল অলপ এখন ডাবল যায় সৰুখনতকৈ। দেখ পিছে যাওঁ। খাৰুপিটিয়া আহি পালোঁ, এই কিবা কয় চেণ্ডিকেটটো পাৰ হ'লোঁ। ইয়াতে অলপমান জাম লাগিছে, যে যিটো স্পীড ব্ৰেকাৰ আছে, স্পীড ব্ৰেকাৰত মানে অলপমান জাম লাগিছে। স্পীড ব্ৰেকাৰ মানে 4টা ইয়াতে, হেৰিটো পাৰ হৈয়ে ইমান স্পীড ব্ৰেকাৰ, সেইকাৰণে তাতে গাড়ী যিবিলাক মালটানা গাড়ী থাকে, যেনে ট্ৰাক আৰু সেই বলেৰ' পিকআপবিলাক, তো সেইবিলাকে ৰখি যায় ন একেবাৰে লাহে লাহে, সেইকাৰণে তাতে অলপমান ভিৰ লাগে। বাকী যদিও ৰাস্তাটো বহল, মানে গাড়ীবিলাক ৰখাই থৈ দিয়ে মানুহে ৰাস্তাত, সেইকাৰণে কি হয়, যিটো ভিৰ বা ভালকৈ চলাচল কৰিব নোৱাৰে। বাকী চব ঠিকে আছে, খাৰুপিটিয়া টাউনখনত বেছিভাগ বস্তু চব পোৱা যায়। কিন্তু দলগাঁওখন মানে ইমান উন্নত হ'ব পৰা নাই, মানে এনেকুৱা হৈ গৈছে দলগাঁৱতকৈ বেছি বস্তু আমাৰ বেছিমাৰিতে পোৱা যায়। বেছিমাৰিখনে বেছি ডাঙৰ মানে আৰু চক হৈ গৈছে, মানে চক মানে টাউন হোৱা নাই এতিয়ালৈকে, ডাঙৰ চক হৈ গৈছে দলগাঁৱতকৈ। তো সেইখিনিয়ে ক'ব লগা আছিল। চাৰিআলি পালোঁ মই, চাৰিআলিৰ পৰা চিধা যাই আমুলৰ আইচক্ৰীম ল'ব দিছে, তাৰ পৰা লৈ যাম। ঠিক আছে, একেলগে লওঁ প্ৰথমতে যাই পেলাই, নহ'লে ভাত খাব যাব ল'ৰাটোৱে। ভাত খাব গ'লেতো মই ৰখি থাকিব লাগিব সুধি অহালৈকে। আমুলৰ কেইটামান হেৰি ল'লোঁ, আইচক্ৰীম ল'লোঁ ভালেকেইটা, ইয়াতে 6,500 বিল হৈছে। তো এতিয়া মই ঘৰত ঘূৰি যাই আছোঁ, যাওঁ সোনকালে। ডিভাইডাৰ দি দিছে ন এইফালে, যে হেৰি ফালে যোৱা, কিবা কয় মন্দিৰৰ ফালে আহা, বেছিমাৰি ফালে আহিলে খাৰুপিটিয়াৰ চাৰিআলিটোৰ পৰা চিধাই যদি অহা যায়, এইফালে জেগাখিনি ঠিক কৰিছে, বহল হৈছে ধুনীয়া। এইফালে পিছলৈকে পূৰা টাউনৰ নিচিনা হৈ যাব, দোকান পোহাৰ থাকিব। এতিয়া ভালেখিনি আহি গৈছে, এয়া কানাড়া বেংকলৈ আহি গৈছে, HDFC বেংক, এইটো HDFC বেংকলৈ এতিয়ালৈ অহা নাই। এইটো আহি গ'লে মানে খাৰুপিটিয়া টাউনখনৰ মানে স্ক'প আছে, অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থৈ দিছে। এতিয়া খালি দোকান পোহাৰবিলাক এইফালে উঠাব লাগে। দিয়ক পিছে ময়ো যাওঁ সোনকালে, মানে আইচক্ৰীমখিনি গলি যাবতো নহ'লে, সেইকাৰণে যাওঁ সোনকালে। তো মই বুঢ়ীগাঁও পাইছোঁ। তাতে যাওয়াৰ পিছত বেছি এটা টাইম লগা নাই, কিন্তু মানে দোকানখনৰ পাছফালে এখন পিলপিলি ৰখাই থৈ পেলাই ড্ৰাইভাৰটো নাছিল, তো মই সেইকাৰণে গাড়ীখন উলিয়াব পৰা নাছিলোঁ। পিলপিলি ড্ৰাইভাৰটো অহাৰ পিছতহে গাড়ীখন উলিয়াব পাৰিলোঁ, মানে এই আমুলৰ ডিষ্ট্ৰিবিউটৰটোৰ কথা কৈ আছোঁ, সেইখন দোকানৰ আগত। তো তাতে দেৰি হ'ল। বাকী এতিয়া বাজি আছে, দেখা পাই আছে 3টা বাজছে। 3টা বাজি যদি মই যাওঁ সোনকালে, যাই দোকানত এইখিনি নমাই দিম, নমাই দি পেলাই মই ঘৰত যাম। ঘৰত যাই গা ধুম, গা ধোৱা নাই দেখা কি চকাটো ভাবিলোঁ মই 5 মিনিটত খুলি পেলাই লৈ যাম, লিক মাৰা হ'ব। কিন্তু সেই 12টা বজাৰ পৰাই 2টা বজাক লাগি চকাটোৱে খুলি থাকিলোঁ, কাৰণ খুলিব পৰা নাছিলোঁ। হয় আৰু সেইটো যদি কোনোবা ৰাস্তাত হলাক হয়, তেতিয়াহ'লে আমি বহুত প্ৰব্লেমত পৰি গ'লোঁ হয়। ঘৰতে হৈছে, মানুহ পাইছোঁ, আনিছোঁ, তো সেনেকৈ ভাল হৈছে। মোৰ মতে বেয়া হোৱা নাই কথাটো, জানি থলোঁ। তো কিবা কয় কাঠৰ টুকুৰা এটা গাড়ীত এনেকৈ ৰাখিব লাগিব বুলি ভাবিছোঁ মই, মানে এইটো লৈ গৈছিলোঁ যদি খুলিব লগা হয়। এইটো পিছফালে থৈ দিম ডিকিত, কেতিয়াই লাগে গম নাপাওঁ। কাঠৰ টুকুৰা এটা লাগে, কিবা যেনে যদি চকাটো খোলা হয়, যে হাইড্ৰলিক জেক লগা হ'লে কিবা কয় চকাৰ মাজত দিব পাৰি, এইটো যাতে নলৰে, লৰচৰ নহয়। তো সেনে আছে আৰু এইটো ৰাখি দিম বুলি ভাবিছোঁ মই। কিবা কয় কিন্তু দেখানতে বৈ দেখা যায়, সেইটো এটা কথা। আহি পাইছোঁ ঘৰত, গাড়ীখন অলপমান মানে ৰেডিয়েটৰ ফেনখন ঘূৰিব দিছোঁ, যিহেতু বহুত দিন পিছত চলাই আহিলোঁ, গৰম হৈছে অলপমান। তো ঠাণ্ডা হ'বৰ কাৰণে অলপ সময় আনকৈ বনেটটো খুলি পেলাই ষ্টাৰ্ট কৰি দিছোঁ। বেছি সময় নহয়, 2 মিনিট 3 মিনিট। ৰেডিয়েটৰ ফেনখন বন্ধ হ'লিকৈ বন্ধ কৰি থ'ম। ৰেডিয়েটৰ ফেন ঘূৰি আছে এতিয়া, ৰেডিয়েটৰ ফেন ঘূৰি আছে পুৰা। বন্ধ কৰি দিয়ে মই গা ধুব পাৰিম, নহ'লে এনেকৈ অনে থাকি যাব, পাৰি যাম বেলেগ কিবা কৰোঁতে। দে
থাক দে অলপ মন থাক দে এই বস্তুখিনি ওলাইছিলোঁ যে এইখিনি থৈ যাওঁ ভালকৈ নতুন বাথৰুমটোত পানী দিম তো পানীৰ কানেকশ্যনখিনি আছে না নাই ভিতৰে চাফা নাই দিয়া নাই পানীৰ পাইপডাল লগোৱা হোৱা নাই পানীৰ পাইপডাল লগোৱা থাকিলে ধুনীয়াকৈ হেৰি কৰিব পাৰি মানে এয়া এনেকৈ পানীকেইটা মানে এনেকৈ খোলা ৰাখিছে পাইপডাল লগোৱা নাই মেইন পাইপডাল লগাই দিব পাৰিলে কৈ একা লাগে যাক ঠিকে আছে এতিয়া পাৰিলে মানে দূৰৰ পৰা পানী আনি ইয়াত দিব লাগিব এতিয়া ধলি এইটো ৰুমতেই পানী ফেলে ফেলে কৰিব পৰা গ'লে হ'ব মুচি চাপত ভিজাই ল'ম নেকি নাই নে মুচি থাকিম ওপৰত দিলে মুচিব লাগিব এইটো ফিল্টাৰৰ পৰাই এইটো ফিল্টাৰৰ পানী আমি তাতে ব্যৱহাৰ কৰোঁ ইটোৰ পৰাই মটাৰ দি যাই পেলাই আৰু টেংকিৰ ওপৰত উঠে তাৰপৰা ডাইৰেক্ট লৈ যাওঁ যিহেতু তাতে টেপ নাই ইয়াৰ পৰাই পানী ভৰ্তি কৰি লৈ যাওঁ লৈ যাই পেলাই এলাই দি ৱালত এনেকৈ মচি দিম চাপ অলপ লগাব পাৰিলে ভাল হ'লা গৈ চাহটো চাওঁ ৰ এইটো পানী ভৰ্তি হওঁতে টাইম লাগিবতো ভালেখিনি মিস্ত্ৰীকেইটাই বেয়া কাম কৰি দিছে যেনে ইটো কটা নাই মানে এইখিনি কৰাৰ সময়ত আহনাইটো মানে লগাইছিল ন সেইখিনি আহিব পৰা নাই আৰু কৈ গৈছোঁ মই তাৰ ইয়াতে বিট লগাব লাগিব এইবিলাক এইটো বিট লগাইছে এইটো লগোৱা নাই দেখা না যোৱা নাছিল চব চাইছোঁ বাকী চব দেখাই ঠেকাইছিল এফালে এইটো দেখা পোৱা নাই মই এইটো কেনেকৈ লগি গৈছিল ভালকৈ চিমিটো মৰা নাই বিট লগাটো দূৰৰ কথা বাকী এটা বিট দিয়া হৈছিল এইটো টয়লেট হ'ব এইফালে বাথৰুম তাতে পানীটো মানে এক্সাৰচাইজ নহয় সেইটোৰ কাৰণে এয়া এডলাক দিবা কোৱা হৈছিল দিছি লগাৰ পিছত সোমাব পৰা নাই কাৰণ নতুন লগাইছোঁ সোমাব পৰা নাই পিছদিনা সোমাই চাওঁ এডলা এনেই লগাই থৈ দিছোঁ এতিয়া না কিবা লগাইছে আকৌ লগা নাই এতিয়া এনে থৈ গৈছে এতিয়া খালি থৈ দিছে বাছ এইটো কেনে কাম কৰিছে লগালে ভালকৈ লগাওঁ তো এইটো হ'ল আৰু এটা কথা আৰু এটা হ'ল পানীটো যাব নাই আছে এৰে পানীটো সেইফালে যাব নাই সেইফালৰ পৰা দেখলি এইটো উশাহ নালাগে ভিতৰে সোমাই চাব পৰা নাই এইটো উশাহ নালাগে ডাইৰেক্ট সেইফালৰ পৰা ডাইৰেক্ট উশাহ নালাগে তাৰপিছত আম্মাই চাইছে এখন আহি পেলাই ক'লাক যে নাই ঠিকে আছে আম্মাই বেলেগটো ভাবিছে তো মই সেইকাৰণে ভাবিছোঁ ঠিকে আছে এতিয়া চাব পুৰা সমান এবাৰ পানী দিব ডাইৰেক্ট আৰ পাৰ হৈ যাব দেখোন ইয়াতে উশাহ থাকিব লাগিব দে মাৰিব লাগিব আৰু ঠিক কৰা নাই কামখিনি এটাও ঠিক কৰা নাই ভালকৈ এইটো উশাহ কৰি পেলাইছে এটা এই আমাৰ এইফালে বঙালী মিস্ত্ৰী গিলা নাই কামৰ প্ৰতি মানে হেৰি নাই কাম ভালকৈ নকৰে দে বাকীখিনি মচুৰ দাগ বহি যাব এনে চাওঁ ইমানকেইটা প্ৰাইজ পাইছি বহুত প্ৰাইজ পাইছি অঁ ফটো মাৰিব লাগিব ময়ে পোৱা নাই ইমান চাইনে পাইছি এইটো হ'ল এইটো উঠা বহত পাইছি এইটো উঠা বহত এইটো হ'ল ফেঞ্চি ড্ৰেছত এইটো ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত এইটো পাইছি মিউজিকেল চেয়াৰত এইটো ৰাইম ৰিচাইটেশ্যন ভালেই দেখোঁ বা আকবাৰতে ইমানকেইটা পাইছে এইটো কিহত দিছি ৰচিতা নাথ ৰচি দিছি অঁ ভাল লাগিছে দেই বহুতখিনি পাইছে এইটো পাইছে বিউটিহঁতক কম দামী সেইকাৰণে দিছে এন্দৰ মানুহ বেছি না এন্দৰ চলি পুলি বেছি সেইকাৰণে এন্দক কম দামী দিছে এন্দৰ চলি পুলি সৰু সৰু দিছি ৰৈ যায় এইগিলা গম পাওঁ এইগিলা চাই হাই দিয়া ফূৰ্তি লাগিছে না তোমাৰ গা ধুই আহিলোঁ গা ধুওঁতে দেৰি হৈ গ'ল মই যেতিয়া গা ধুবৰ কাৰণে পানীটো ৰেডি কৰি ৰাখিছোঁ তাৰপিছতে কিবা এটা কথাত বহি বাকী সেইবিলাক কৈ থাকোঁতে মানে কি হ'ল দেৰি হৈ গ'ল মোৰ তাৰপিছত মই পাহৰি গ'লোঁ পিছত এতিয়া বাজি আছে 6:30 মই এতিয়াই গা ধুই আহিলোঁ ঠাণ্ডা পানী দি গা ধুই পেলাই মানে ধোৱাৰ আগক লাগি ইমান মানে বেয়া লাগি থাকে যে ঠাণ্ডা লাগে নেকি সঁচাই ঠাণ্ডা লাগেও কিন্তু পানীটো ঢালাৰ পিছত ইমান মজা লাগি যায় পানীটো ঢালাৰ পিছত ঠাণ্ডা পানী লাগেতো বাহিৰৰ পৰাই তো ভিতৰতো গৰম হ'ব গৈছে তো গাটো গৰম হৈ যায় ধোৱাৰ পিছত পূৰা মজা লাগি যায় একেবাৰে সঁচা কথা যিটো কিন্তু ধোৱাৰ আগলৈকে কিন্তু ধুব নোৱাৰি মগেদি পানীখিনি ঢালাৰ আগলৈকে ঠাণ্ডা লাগি থাকে ঢালাৰ পিছত মজা লাগি যায় একেবাৰে বঢ়িয়া লাগি দেখোঁ আৰু ধোৱা শেষ হোৱাৰ পিছতো আৰু মজা গাত তেল লগাই পেলাই ঘূৰি থাক ফেনখনো চলাই দিছোঁ ইয়াতে মই চুলিখিনি শুকাব কাৰণে মজা লাগে কিন্তু ঠাণ্ডা দি পানীতে কিন্তু চৰ্দি লাগে এইটো ড্ৰবেক মোৰ যেতিয়া চৰ্দি লাগে না মোৰ প্ৰায় 10 দিনমানলৈকে থাকি যায় চৰ্দিটো সোনকালে নকমে তো সেইটো আৰু চৰ্দি লাগিলেতো কেনে প্ৰব্লেম জানেই যাৰ চৰ্দি হয় পূৰা ৰাতি শুব নোৱাৰি কিবা বা মই বহুত ক'ৰ পৰাই ক'ত গুচি গ'লোঁ মই দেউতা সেইটো কথা হ'ল তো মই গা ধুলোঁ আৰু
চাহ খাম এতিয়া চাহ খাওঁতে দেৰি হৈ গ'ল কথা পাতি থাকিলোঁ আমি চবে কথা পাতি থাকিলোঁ চাহ বনোৱা নাই আৰু আমাৰ ইয়াতে ওচৰৰ দাদী আৰু খুৰী এজনী আহিছে ঘৰত ফুৰিবা মানে আৰু কাষতে দাদী হয় আৰু খুৰী হয় তো সিহঁতে আহিছে কথা পাতি আছে সিহঁতৰ কাৰণেও চাহ বনাব তো আমি ময়ো ক'লোঁ যে বেছি বনবি আমি চবেই খাম দেই একেলগে এতিয়া চাহখিনি হৈছে নে নাইবা চাহত কিন্তু গাখীৰ অলপ কম হয় বুলি কৈছে তো গাখীৰ আনিব লাগিব পাৰে চাহ সুধি চাওঁ আব্বাক যদি আহি আছে গাখীৰটো আনিব কোৱা একেলগে আম্মা মই আব্বা ভায়ে ভাবি আৰু ভাইটি আমি কিবা কিবি কথা পাতি আছিলোঁ এই কথা পাতো ক'ত পুৰণা হিষ্ট্ৰীত গুচি গ'লোঁ এনেই কথা পাতি তো এতিয়া 10টা বাজি আছে তো টোপনি যাওঁ দেৰি হৈ গ'ল কথা পাতে ক'ৰ পৰা টাইম গুচি যায় মানে গমেই পোৱা নাযায় তো কিবা ইম্পৰ্টেণ্ট কথাই পাতি আছিলোঁ চ' আজিৰ কাৰণে ব্লগটো ইয়াতে সামৰিছোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৰু যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ভিডিঅ' আহি থাকিব আৰু মই ট্ৰাই কৰি আছোঁ আৰু বেটাৰ কৰাৰ মোৰ কণ্টেণ্টখিনি মানে যি হওক মানে বেটাৰ কৰিব ট্ৰাই কৰি আছোঁ তো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ ছ' মাছ বাই বাই